অৱশেষত অসমবাসী ৰাইজৰ লগত সহযোগ কৰি অসমবাসী ৰাইজৰ লগত লগ দিলে গৰিমা শইকীয়া গাৰ্গে। ইতিমধ্যে এই কথা সকলোৱে গম পাইছে যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এবাৰ বিচাৰিলে ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে। যিহেতু প্ৰত্যেকগৰাকী জুবিন অনুৰাগীয়ে বিচাৰি আছিলে যে জুবিন গাৰ্গৰ পত্নীয়ে এজাহাৰ দাখিল কৰাটো, জুবিন গাৰ্গৰ পত্নীয়ে ন্যায়ৰ বাবে মাত মতাটো, আৰু অৱশেষত সেয়া কৰি দেখুৱালে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। এতিয়া সকলোৱে সকাহ পাইছে, কিয়নো মৰমৰ শিল্পীগৰাকী হিয়াৰ আমঠুগৰাকীক হেৰুৱাই যি দুখত ভাগি পৰিছে, বৰ্তমানলৈকে কোনো লোকে কাম কাজত মন বহাব পৰা নাই, ডিউটি কৰিব পৰা নাই, ভালকৈ স্কুল কলেজ যাব পৰা নাই, শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই কথাত ইমানেই দুখ পাইছে, কিয়নো এই দুখৰ বাবে প্ৰত্যেকগৰাকী লোকে এতিয়া সকলো কাম বন পাহৰি গৈছে, কিয়নো জুবিন গাৰ্গ আছিলে আমাৰ হিয়াৰ আমঠু। আৰু প্ৰত্যেকগৰাকী লোককে ক'ব লাগিব যে সকলোৱে জুবিন গাৰ্গৰ বাবে আগবাঢ়ি আহিছে ন্যায় বিচাৰি। সকলোৱে কৈ আছে জুবিনৰ ন্যায় অতি সোনকালে লাগে। তেনেস্থলত প্ৰত্যেকগৰাকী লোকে আশা কৰিছিলে যে জুবিন গাৰ্গৰ পত্নীয়ে কেতিয়া দিব এজাহাৰ বা ন্যায়ৰ বাবে কেতিয়া মাত মাতিব জুবিন গাৰ্গৰ পত্নীয়ে। অৱশেষত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, লগতে জুবিন গাৰ্গৰ ভগ্নী, তাৰোপৰি জুবিন গাৰ্গৰ খুৰাকে ন্যায়ৰ বাবে বিচাৰি আহিলে এবাৰ আৰক্ষীৰ সহায়। এজাহাৰ দাখিল কৰিছে ছিংগাপুৰত। সেই সময়ত যোনকেইজন ব্যক্তি আছিলে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত যোৱা প্ৰত্যেকগৰাকী ব্যক্তিৰ ওপৰত, সেই ঠাইত উপস্থিত থকা ব্যক্তিসকলৰ ওপৰত প্ৰত্যেকগৰাকী ব্যক্তিৰ ওপৰতে এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে, যাৰ বাবে এতিয়া সকলোৱে খুব মনত কিছু পৰিমাণে হ'লেও যেন শান্তি পাইছে। জুবিন গাৰ্গ যেনেকুৱা, জুবিন গাৰ্গৰ পত্নীও সকলোৰ বাবে সিমানেই সন্মান যাচিবলগীয়া, বা সিমানেই জুবিন গাৰ্গৰ যিমান সন্মান গৰিমা শইকীয়া গাৰ্গকো সকলোৱে সেনেকৈ সন্মান কৰে। গতিকে প্ৰত্যেকগৰাকী লোকে জুবিন গাৰ্গ থকাৰ ঠাইত সেই স্থান গৰিমা শইকীয়া গাৰ্গে পূৰণ কৰিব বুলি আত্মবিশ্বাসী, সকলোৱে বিশ্বাস কৰিছে গৰিমা শইকীয়া গাৰ্গৰ ওপৰত। আৰু অৱশেষত গৰিমা শইকীয়া গাৰ্গে অসমৰ ৰাইজৰ লগ দিলে, অসমৰ ৰাইজক সহযোগ কৰি এজাহাৰ দাখিল কৰিলে। অসমৰ ৰাইজৰ দৰেই গৰিমা শইকীয়াও বিচাৰিলে তেওঁৰ স্বামীৰ ন্যায়। আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে। ইতিমধ্যে সমগ্ৰ অসমবাসীৰ বাবে আছে ভাল খবৰ, আৰু এই ভাল খবৰটো এইটোৱে হৈছে অসমবাসীয়ে যি বিচাৰি আছিলে সেয়া কৰি দেখুৱাইছে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ ৰহস্যজনক দুৰ্ঘটনাৰ ন্যায় বিচাৰি দিয়ে পত্নী গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ। আৰক্ষীক এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে। ছিংগাপুৰত জুবিনৰ সৈতে থকা প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰক্ষীক এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে। আৰু অৱশেষত CID গোচৰত গোচৰ ৰুজু কৰিলে জুবিন গাৰ্গৰ পৰিয়ালে। পত্নী গৰিমা শইকীয়া গাৰ্গ, খুৰাকৰ লগতে ভগ্নী পামী বৰঠাকুৰে দাখিল কৰিছে এজাহাৰ। আৰু সন্ধিয়া এই গোচৰ ৰুজু কৰা হৈছে CIDত, আৰু ছিংগাপুৰত থকা প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ। ছিংগাপুৰত ইয়তলৈ যোৱা প্ৰতিগৰাকী ব্যক্তি আহিব তদন্তৰ আওতালৈ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও CIDত গোচৰ। আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক, অসমবাসীৰ লগত লগ দিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। যিহেতু আজি কিছুদিন পূৰ্বে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ পিছদিনাখন যিহেতু জুবিন গাৰ্গৰ পেজৰ পৰা ফেচবুক যোগে লাইভ আহি সিদ্ধাৰ্থৰ এজাহাৰ উঠাই লোৱাৰ কথা কৈছিলে, আৰু সেই সময়ত জুবিন অনুৰাগী হতাশত গৈছিলে, সকলোৱে মন ভাগি গৈছিলে। কোনেও আশা কৰা নাছিলে গৰিমা শইকীয়া গাৰ্গৰ পৰা এই ধৰণৰ লাইভ পাম বুলি। তাৰ পাছতে সকলোৱে গৰিমা শইকীয়া গাৰ্গৰ ওপৰত বিশ্বাস ৰাখিছিলে যে নিশ্চয় গৰিমা শইকীয়া গাৰ্গে বুজি পাব, বা গৰিমা শইকীয়া গাৰ্গে হয়তো সেইসকল অপৰাধীক, যিসকল অপৰাধীয়ে তলে তলে খুটি শেষ কৰিলে এটা পৰিয়াল, আৰু সেইসকলক হয়তো গৰিমা শইকীয়া গাৰ্গে বহু বিশ্বাস কৰিছিলে। জুবিন গাৰ্গৰ দৰে খুব সহজ সৰল জুবিন গাৰ্গৰ পত্নী, আৰু সেয়েহে গৰিমা শইকীয়া গাৰ্গেও আচলতে সকলোকে বিশ্বাসত লৈছিলে। সেইবাবে হয়তো গৰিমা শইকীয়া গাৰ্গে সেই ধৰণৰ কিছুমান লাইভ আহিছিলে, কিন্তু গৰিমা শইকীয়া গাৰ্গে অৱশেষত সকলো বুজিব পাৰিলে যে লগত থকা মানুহেই কিমান শত্ৰু আছিলে জুবিন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালৰ বাবে। সেইবাবে এবাৰ অসমবাসীৰ লগত লগ দিলে জুবিন গাৰ্গৰ পত্নীয়ে। আমি পুনৰ কৈছোঁ গৰিমা শইকীয়া গাৰ্গৰ পৰা সকলোৱে আশা কৰি আছিলে। সমগ্ৰ অসমবাসীয়ে প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল কৰিছে, লাখ লাখ লোকে আগবাঢ়ি আহিছে, এজাহাৰ দাখিল কৰিছে। তেনেস্থলত বহুতেই আঙুলি দিৱাইছিলে যে
জুবিন গাৰ্গৰ পত্নীয়ে কিয় এজাহাৰ দাখিল কৰা নাই এই ধৰণৰ কিছুমান আঙুলি টোৱাৰ কথা ওলোৱাৰ পাছতে বা চৰ্চা লাভ কৰাৰ পাছতে আচলতে গৰিমা শইকীয়াই প্ৰমাণ কৰি দেখুৱালে যে তেওঁৰ স্বামী তেওঁৰ বাবে কি আছিলে যিদৰে অসমবাসীৰ বাবে জুবিন গাৰ্গ নয়নৰ মণি তাতোতকৈও তেওঁৰ স্বামী তেওঁৰ বাবে আৰু অধিক হিয়াৰ আমঠু আছিলে তাকে প্ৰমাণ কৰি দেখুৱাইছে এতিয়া ন্যায় লাগে গৰিমা শইকীয়া গাৰ্গক যেহেতু জুবিন গাৰ্গৰ এয়া ৰহস্যজনক মৃত্যু হোৱা বুলি ইতিমধ্যে সকলোৱে গম পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো যথেষ্ট চেষ্টা কৰিছে সমগ্ৰ অসমবাসীক কৈছে ধৈৰ্য ধৰিবলৈ কৈছে ইয়াৰ ফল দেখাব সকলোকে হাত সাৰি যাবলৈ দিয়া নহ'ব বুলি কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰত্যেকজন অপৰাধীক ধৰিব লাগিব এইদৰে কৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাক সকলোৱে যিহেতু মুখ্যমন্ত্ৰীগৰাকীক কাটৰ আহ্বান কৰিছে যে ন্যায় লাগে আমাৰ সম্পদ শেষ হৈ গ'ল কিন্তু আমাক ন্যায় লাগিবই তেতিয়াহে জুবিনৰ আত্মাই শান্তি পাব আমি শান্তি পাম আৰু তাৰ পিছতেই আজিৰ দিনটোত কেইটামান মুহূৰ্তৰ পূৰ্বে ডাঙৰ খবৰ আহিছে জুবিন গাৰ্গৰ পত্নীয়েও ন্যায় বিচাৰি আৰক্ষীৰ সহায় বিচাৰিলে চৰকাৰৰ সহায় বিচাৰিলে যে ন্যায় লাগে জুবিন গাৰ্গক কোনে হত্যা কৰিছে কেৱল শ্যামকানু মহন্ত সিদ্ধাৰ্থই নহয় সেই সময়ত ছিংগাপুৰলৈ যোৱা প্ৰত্যেকগৰাকী লোকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে CIDত গোচৰ ৰুজু কৰা হৈছে আমি পুনৰ কৈছোঁ প্ৰতিয়োগী দৰ্শকক এতিয়া সকলোৱে আশাৰে বাট চাই আছে খুব সোনকালে হয়তো ভাল ফলাফল পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও যথেষ্ট চেষ্টা কৰিছে আৰু অসমবাসীৰ কথা ৰাখিব সেয়া সকলোৱে বিশ্বাস কৰিছে সকলোৱে বিশ্বাস কৰে আমাৰ মুখ্যমন্ত্ৰীগৰাকীক কিয়নো মুখ্যমন্ত্ৰীগৰাকী এতিয়া সকলোতকৈ শক্তিশালী মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰতে সকলোৱে ভৰসাত আছে গতিকে আমাৰ নিশ্চিতভাৱে আমি আশা কৰোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব অপৰাধীক হাৰি যাব নিদিব কিয়নো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৰ্তমানলৈকে বহুখিনি কাম কৰি দেখাই থৈ গৈছে অসমৰ প্ৰশাসনৰ যি দায়িত্ব সেই দায়িত্ব সহকাৰে পালন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো সময়ত সকিয়নি দি থাকে আৰু আমি সকলোৱে আশাবাদী যে নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা ভাবি এই যি ন্যায় লাভ কৰিম আমি এটা ভাল খবৰ পাম মুখ্যমন্ত্ৰীগৰাকীৰ পৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস ৰাখিয়ে গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ খুৰাক জুবিন গাৰ্গৰ ভগ্নীয়ে এজাহাৰ দাখিল কৰিছে স্বাক্ষৰ আগবঢ়াইছে আৰু এতিয়া সকলোৱে আশাবাদী অতি কম সময়ৰ ভিতৰতে এজনকৈ ৰৌ বৰালি সকলো ধৰা পৰিব শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ব কেৱল গ্ৰেপ্তাৰ হোৱাই নহয় সকলোৱে কৈ আছে ফাঁচি দিব লাগে জুবিন গাৰ্গক মাৰিছে যদি ফাঁচি দিব লাগে যদি সঁচাকৈ শ্যামকানু মহন্তই মাৰিছে তেন্তে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিগৰাকীৰে কঠোৰ শাস্তি হ'ব লাগিব এইটো ৰাইজে কৈছে ৰাইজে বিচাৰিছে এই ধৰণৰ কিছুমান কথা গতিকে দোষীয়ে উচিত শাস্তি পাব লাগে আমি তাকেই বিচাৰোঁ শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক অসম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি আছিলে সেইসকলে হওক বা XYZ কোনোবা হওক যদি দুখ কৰিছে যোনে লগ লাগি সঁচাকৈ মাৰ্ডাৰ কৰিছে তেন্তে সেইসকলে শাস্তি পোৱাটো বিচাৰিছোঁ আৰু বৰ্তমান আমি পুনৰ কৈছোঁ গৰিমা শইকীয়া গাৰ্গৰ দৰে আমি পুনৰ কৈছোঁ আমাক ন্যায় লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি পুনৰবাৰ জনাইছোঁ কাটৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে আমাক সকাহ দিছে যে কেইটামান দিনৰ অন্ততে সকলোখিনি বিচাৰ কৰিব বা অপৰাধীক বিচাৰি উলিয়াব গতিকে আমি শেষত পুনৰ কৈছোঁ গৰিমা শইকীয়া গাৰ্গৰ হৈ গৰিমা শইকীয়া গাৰ্গক ন্যায় দিব লাগিব তেওঁৰ স্বামীৰ বাবে তেওঁৰ পামী বৰঠাকুৰৰ ককায়েকৰ বাবে ভাতৃৰ বাবে আৰু খুৰাকৰ দিশৰ পৰা যদি কওঁ নিজৰ ভতিজাৰ বাবে আৰু সমগ্ৰ অসমবাসীৰ হিয়াৰ আমঠুৰ বাবে অসমৰ ভগৱান বুলি যাক অভিহিত কৰিব পাৰি সেইগৰাকী ভগৱানৰ ন্যায় লাগিবই এই কথা এতিয়া সকলোৱে কৈছে লগতে গৰিমা শইকীয়া গাৰ্গক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে লগতে ধন্যবাদ জ্ঞাপন কৰিছে যে ওলাই আহিছে সকলোৱে কৈছে গৰিমা শইকীয়া গাৰ্গ ওলাই আহিছে সাহসেৰে আৰু এই সময়ত গৰিমা শইকীয়া গাৰ্গক আমি তেওঁৰ স্বামীৰ ন্যায় দিবই লাগিব